না, এই ডিসেম্বৰ মাহৰ ভিতৰতে আমি প্ৰপত্ৰসমূহ বিতৰণ কৰা এটা পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত লোৱা হৈছে। ইতিমধ্যে বাগিচাবিলাকত আমি কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো, ছাৰ্ভে আদিৰ কাম চলি আছে। বাগিচা পৰ্যায়ত কমিটি গঠন হ'ব আৰু মহকুমা পৰ্যায়ত কমিটি গঠন হ'ব। এই কমিটিসমূহে গোটেই বিষয়টো তদাৰক কৰিব আৰু আমাৰ প্ৰপত্ৰৰ কামো এই মাহৰ পৰা আৰম্ভ হ'ব। আমি চেষ্টা কৰি আছো বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ইচ্ছা আছে যে আমি এটা লট যাতে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যিমান আমি ৰেডি কৰিব পাৰো, আমি এটা সংখ্যা যাতে আমি হাতত তুলি দিব পাৰো, তাৰ কাৰণে আমি আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মই ইমান ডাঙৰ মানুহ নহয়, মই নিশ্চয় কামনা কৰিম যে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব বাঢ়িব লাগে, ল'ৰা ছোৱালী ওলাই আহিব লাগে ৰাজনীতি, কেৱল মন্ত্ৰী MLA হ'ব কাৰণে নহয়, দলৰ দায়িত্ব ল'ব কাৰণেও ওলাই আহিব লাগে বুলি মই ভাবো। কিন্তু মহিলা কেৱল চাহ জনগোষ্ঠী না, মহিলাইতো অগ্ৰাধিকাৰ পাবই লাগে। আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে মহিলাসকলক যথেষ্ট অগ্ৰাধিকাৰ দিছে, কেৱল দলৰ সাংগঠনিক পৰ্যায়তে হওক বা মানে নিৰ্বাচিত প্ৰতিনিধি হিচাপে হওক, সেইদিনা মুখ্যমন্ত্ৰী মহোদয়েও উল্লেখ কৰিছে। গতিকে এইটো আমি সকলোৱে চকুত চাই আছো। আজি খুব সুন্দৰ অনুষ্ঠান এটা আমি পালো। এই সুযোগতে মই অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সৈতে জড়িত প্ৰতিগৰাকী স্বেচ্ছাসেৱক, ভলেণ্টিয়াৰ, আমাৰ জোৱান বিষয়া কৰ্মচাৰী সকলোকে মই শুভেচ্ছা জনাইছো, লগতে তেখেতসকলৰ পৰিয়ালবৰ্গকো শুভেচ্ছা জনাইছো। আৰু বিভিন্ন প্ৰয়োজনৰ সময়ত অসম আৰক্ষীক তেওঁলোকে যেনেদৰে সহায় কৰি আহিছে, অসমৰ জনগণক তেওঁলোকে যেনেদৰে সহায় কৰি আহিছে, আজি তেখেতসকলৰ প্ৰতি মই কৃতজ্ঞতা জনাইছো। নিশ্চয়, মই মোৰ বক্তব্যত মই কথাখিনি কৈছোৱেই যে তেওঁলোকৰ যিটো তেওঁলোকে যেনেদৰে কাম কৰি আছে, তেওঁলোকৰ যিটো নেচাৰ, সেই নেচাৰটো হ'ল ভলেণ্টাৰী নেচাৰ। গতিকে তেওঁলোকৰ নিয়মীয়াকৰণৰ প্ৰশ্নটো নাহে, কিন্তু তেওঁলোকে যাতে তেওঁলোকৰ সুবিধাসমূহ ভালদৰে পায়, সেইকাৰণে চৰকাৰে প্ৰতিটো কথাই লক্ষ্য ৰাখিছে। তেওঁলোকৰ যি ডিউটি এলাউন্স সেইটো বৃদ্ধি কৰা হৈছে। পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ ডেভেলপমেন্টৰ কথাটো ভালদৰে চিন্তা কৰি আছো, যাতে কোনো ভলেণ্টিয়াৰে যাতে তেওঁলোকৰ কামৰ পৰা বঞ্চিত নহয়, তেওঁলোকে এটা ৰেগুলাৰ ইণ্টাৰভিউত যাতে ডেভেলপমেন্টৰ সুবিধা পায়, তাৰ কাৰণে আমি কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আছো। আৰু নতুন নতুন ৰিফৰ্মৰ কথাও আমি চিন্তা কৰি আছো, কেনেদৰে তেওঁলোকৰ যিখিনি সমস্যা আছে সেইখিনি এড্ৰেছ কৰিব পাৰো, তাৰ প্ৰতি আমি সম্পূৰ্ণৰূপে চকু ৰাখিছো। তাৰ উপৰিও আমাৰ যি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ যিখিনি আমাৰ ভলেণ্টিয়াৰ আছে, তেওঁলোকেও যথেষ্ট কষ্ট কৰি আছে, তেওঁলোকৰো ভাত্তা বৃদ্ধি কৰা হৈছে। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে আমি আৰু 5,400 নতুন অসামৰিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কাম কৰি থকা আমাৰ ভলেণ্টিয়াৰ সকলক আমি নিয়াৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিছো। ইতিমধ্যে এইখন কেম্পতে আমাৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। বিভিন্ন জিলাৰ পৰা ভলেণ্টিয়াৰসকল আহিছে, তেওঁলোকে প্ৰশিক্ষণ লৈছে। মই ভাবো যে আমাৰ যেতিয়া অপাৰেচন সিন্দুৰ হৈছিল, তাৰপিছত যি দেশত যুদ্ধ পৰিৱেশ সৃষ্টি হৈছিল, আৰু সেই পৰিৱেশ সৃষ্টি হোৱাৰ পিছত আমি উপলব্ধি কৰিছিলো যে আমাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগত আমাক আৰু ভলেণ্টিয়াৰৰ প্ৰয়োজন আছে। সেইকাৰণে এই পদক্ষেপ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে। মই ভাবো এই কথাবিলাকে নিশ্চয় আমাক উপকৃত কৰিব, আৰু তেওঁলোকৰ যিখিনি সমস্যা আছে সেইখিনিও আমি গুৰুত্ব সহকাৰে বিবেচনা কৰি আছো। য'ত যেনেকে কৰিব পৰা ফল আছে আমি নিশ্চয় কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।